নাৰী সবলীকৰণৰ ক্ষেত্ৰত নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ 5গৰাকী মহিলাই। এই 5গৰাকী মহিলাই সিদ্ধেশ্বৰী ঢকুৱা উদ্যোগ স্থাপন কৰি তেওঁলোকে মহিলা সবলীকৰণৰ যি পথ এই পথ দেখুৱাবলৈ সক্ষম হৈছে। বিশেষকৈ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ মহিলাসকলৰ যি আত্মনিৰ্ভৰশীলতা এই আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত এই 5গৰাকী মহিলাই অন্যান্য মহিলাসকলৰ মাজত নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকে এই অঞ্চলৰ যি পৰিত্যক্ত ঢকুৱা আছে এই ঢকুৱাৰ পৰা বিভিন্ন ধৰণৰ বাচন বৰ্তন তৈয়াৰ কৰি ইতিমধ্যে বিভিন্ন তেওঁলোক নিজে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে আৰু তেনেধৰণে পৰিয়াল পোহপাল দিবলৈও সক্ষম হৈছে। মোৰ লগত এই মহিলাসকল আছে, মই তেখেতসকলৰ পৰা জানিব পাৰিম। বাইদেউ অকণমান আগুৱাই আহক, এইফালে আপুনি অলপ আগুৱাই আহক। আপোনালোকে ক'ত কেনেধৰণে প্ৰশিক্ষণ গ্ৰহণ কৰি এই উদ্যোগ স্থাপন কৰিছে? নমস্কাৰ, মোৰ নাম ক্ষীণামায়া শৰ্মা হয়। মই সিদ্ধেশ্বৰী ঢকুৱা উদ্যোগৰ প্ৰেছিডেণ্ট আৰু শৰ্মা দেৱী ভুজেল আছে ছেক্ৰেটাৰী, আৰু আমি 5জনী বাইদেউ আছোঁ। ক্ষীণামায়া শৰ্মা, শৰ্মা দেৱী ভুজেল, ৰশ্মি প্ৰধান আৰু চন্দ্ৰমায়া শৰ্মা 2জন আছে। চন্দ্ৰমায়া শৰ্মা আৰু আমি প্ৰথমতে আমি ঢকুৱা কালেক্ট কৰিছিলোঁ আৰু কালেক্ট কৰি কিনি বৰপেটাৰ বাইদেউগিলা তেখেতসকল আহিছিল। আহি কিনি আৰু তেওঁলোকে আগতে প্ৰথমতে ঢকুৱা কালেক্ট কৰি লৈ আছিল। লোৱাৰ পাছত আৰু তেখেতসকলে কৈছে আমি সৰু উদ্যোগ এটা ইয়াতে বহাই দিম বুলি কৈছে। কোৱাৰ পাছত আমি আৰু বেংকৰ পৰা কিবা ঋণ লৈ কিনি আমি সৰু এটা উদ্যোগ বহাইছোঁ। আৰু কি প্ৰডাকশ্যন কৰে? আমি কাঁহী 11 ইঞ্চিৰ কাঁহী কৰোঁ আৰু এতিয়া 4 ইঞ্চিৰ বাতি লাগি আছে আৰু স্পুন লাগি আছে। এতিয়া কি দাম বিক্ৰী কৰে এইবিলাক? আমি কিবা 11 ইঞ্চি কাঁহীটো 4 টকা 50 পইচা আৰু 4 ইঞ্চিৰটো 1 টকা আছে আৰু স্পুনো per piece 1 টকাকৈ। এই যিসমূহ ঢকুৱা আছে আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে? আমি গাঁৱৰ পৰা সংগ্ৰহ কৰোঁ। যিলোকে আৰু আমি ঘৰত যাই কিনি তাহাৰ লগত ঢুকটাটো কাটি থৈ দিবৰ কাৰণে ক'ম আৰু শুকাই কিনি থৈ দিয়ে আৰু তাৰ পৰা আমি সংগ্ৰহ কৰোঁ আনো। আৰু ক'ত আপোনালোকে ট্ৰেইনিং লৈছিলে? এইটো আমি বৰপেটাৰ পৰা দিছে আমাক। ধৃতি নামৰ যিটো NGO আছে তেওঁলোকে দিছিলে? ধৃতি নামৰ নহয় নেকি? কাৰ পৰা লৈছিলে আপোনালোকে? এইটো বৰপেটাৰ পৰা বাইদেউ অৰিন্দম দেৱলীনা বাইদেউ আহিছে। আহি কিনে আৰু আমাক কৈছে আৰু কোৱাৰ পাছত তেওঁলোকে তেখেতসকলে ট্ৰেইনিংটো দিছে আৰু আমাক। এতিয়া আপোনালোকৰ এই যিটো বাচন বৰ্তন তৈয়াৰ কৰি কেনেধৰণৰ উপাৰ্জন কিমান হয়? আমাৰ মাহত 15,000কৈ হয় আৰু তাৰ পাছত আৰু খৰচ আছে, ঢকুৱা কিনিব লাগে, লাইটৰ বিল, বেংকৰ কিস্তি, এনে আৰু মাহত 6-7 হাজাৰ মান হাতত বহে। প্ৰত্যেকে 6-7 হাজাৰ ভাগাই ল'ব পাৰে? প্ৰত্যেকজনৰ 5জনী বাইদেউৰে 6-7 হাজাৰ মান। কেতিয়াবা আৰু নিজৰ কিবা যদিবা কাৰেণ্ট থাকিলে আমি প্ৰডাকশ্যন কৰিব পাৰোঁ আৰু বাঢ়িলে আৰু 6-7 হাজাৰ হন, কেতিয়াবা 4 হাজাৰো হ'ব পাৰে। কিন্তু কাৰেণ্ট নাথাকিলে কাৰেণ্ট ডিষ্টাৰ্ব কৰি থাকে। আৰু মহিলাসকল প্ৰায়ে এই অঞ্চলত ঘৰতে বহি থকা বুলি কয়, কোনো ধৰণৰ ইনকাম নাই। তেনে ক্ষেত্ৰত আপোনালোকে এই ইণ্ডাষ্ট্ৰি কৰি এটা নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। বাকী মহিলাসকলক কি আহ্বান জনাব? বাকী মহিলাসকলক মই সেইটোৱে কওঁ, আমাৰ নিচিনাই তেখেতসকলেও আগবাঢ়ি যাওক। সৰু আৰু এনে ঘৰত বহাৰ চাই আৰু ঢকুৱা জমা কৰি দিলেও আমাক তেওঁলোকেও অলপ পইচা পাব, তেওঁলোকে ঘৰখন অলপ চলিব পাৰে, আমিও চলিব পাৰিম। তেখেতলোকক এইটোৱে আহ্বান কৰিছোঁ। আৰু ঘৰত এনে বোৱাৰ চাইটো পচি যোৱা বস্তুটো তেওঁলোকে সংগ্ৰহ কৰি আমাক দিলে অলপ তাহোনো আৰু ঘৰখন চলাব পাৰোঁ, পইচা পাব। এই যিটো প্লাষ্টিকৰ বৰ্তমান যিটো আগ্ৰাসন, তেনে ক্ষেত্ৰত এই যে কাঁহী বাতি কেনেধৰণে পৰিৱেশটো প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত সহায় কৰিব? এইটো কাঁহী বাতিটো আৰু পচি যায়, এইটোতো পৰিৱেশটো প্ৰদূষণ নহয়। আৰু এইটো যোনটো প্লাষ্টিকটো এইটোতো পৰিৱেশ প্ৰদূষণ হয়। এইটো আমাৰ এইটো ঢকুৱাৰ পৰাতো নহয়, পচি যায়। আপোনালোকে কিমান উৎপাদন কৰিছে মাহত? কিমান কাঁহী বাতি তৈয়াৰ কৰে মাহত? আমাৰ কিমান হ'ব আৰু 2,000। এইটো কাঁহী মাত্ৰ 2-3 হাজাৰ হ'ব আৰু বাতিও হ'ব 3 হাজাৰ মান। বৰপেটাত পঠায়? আমাৰ বৰপেটাতে লৈ যায়।
হয়, এই 5গৰাকী মহিলা যিসকলে ইতিমধ্যে ঢকুৱাৰ উদ্যোগ স্থাপন কৰি তেওঁলোকে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। নিজৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ পৰিয়ালক সহায় কৰিবলৈ সক্ষম হৈছে আৰু মাহেকত প্ৰায় 2000 বাচন বৰ্তন তেওঁলোকে তৈয়াৰ কৰি তাৰ পৰা প্ৰায় 15,000 টকা মাহেকত তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।